নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ 1 সংখ্যা। এই পাঠটোৰ আজি ভিডিঅ' নম্বৰ 3 হয়। এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন সমাধান কৰাৰ লগতে ভালদৰে বুজাই দিয়া হ'ব। পাঠটো চাই লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটো আলোচনা কৰোঁ। আজি পৃষ্ঠা নম্বৰ 10ৰ পৰা আলোচনা কৰা হ'ব। চেকৰ পৃষ্ঠাসমূহৰ ধনৰাশি আখৰেৰে লিখোৱা। ইয়াত কেইখনমান চেক দিছে, এই বেংকৰ চেক। ইয়াত আমাৰ ধনৰাশিসমূহ আখৰেৰে লিখিব দিছে। 2710 2710 টকা মাত্ৰ। 2000 নিলিখি 2000 বুলিও লিখিব পাৰি। তাৰপিছত আছে 6300 আখৰেৰে 6300 টকা মাত্ৰ। টকা মাত্ৰটো শেষত ইয়াত লিখাই আছে, এইটো আমি আখৰেৰে লিখিব লাগে। তাৰপিছৰ চেকখনত আছে 5485 বা 85 5485। তাৰপিছত আছে 8925 8925, এইটো আমি আখৰেৰে লিখি দিলোঁ। এতিয়া ভিন্ন গোটত সংখ্যাৰ উপস্থাপন, বিভিন্ন গোটত সংখ্যাবিলাক আমি কেনেদৰে উপস্থাপন কৰিব পাৰোঁ সেইটো আমাক ইয়াত উল্লেখ কৰিছে। 4টা অংক বিশিষ্ট সংখ্যা এটাক আমি বেলেগ বেলেগ গোটত উপস্থাপন কৰিব পাৰোঁ। 4 অংকৰে লিখা এটা সংখ্যাক আমি বেলেগ বেলেগ ধৰণে উপস্থাপন কৰিব পাৰোঁ। যেনে সংখ্যাটো 1185। 1185ক আমি কেনেকৈ লিখিব পাৰোঁ? 1108 5 একক, 5 এক বা একক হিচাপ একক বুলিও লিখিব পৰা, বা 1108 5 এক, বা 1185 একক বা 1, এনেকৈ আমি লিখিব পাৰোঁ। এতিয়া তলৰ সংখ্যাকেইটাক বিভিন্ন গোটত উপস্থাপন কৰা। এই তলৰ এই 3টা সংখ্যা দিছে, এইটো আছে 1937 আৰু 2026 7409। এই 3টা সংখ্যাক আমি বিভিন্ন গোটত উপস্থাপন কৰিব লাগিব। ইয়াত আমি বহি এটা ধুনীয়াকৈ কৰি থৈছোঁ, তোমালোকে ধুনীয়াকৈ কৰি ল'বা। এইটো প্ৰথম আছিলে 1937, ইয়াক আমি আখৰেৰে 1937 বুলি লিখিম, বা এনেকৈ লিখিব পাৰোঁ 1903.71 বা 1903.71 বা 1937 বা একক। এতিয়া 2026ক আমি লিখিম 2026, 2002, যিহেতু আমাৰ শত শূন্য আছে, শূন্য শ নিলিখিলেও হয়, বা শূন্য শ লিখিও দিব পৰা, এনেকৈ ইয়াত শূন্য শ। তাৰপিছত 2-6 একক বা 6 এক, বা 20শ 2-6 এক বা 20শ 26 এক, এনেকৈ লিখিব লাগিব। তাৰপিছত আছে 7409, এইটোক লিখিম আমি 7409, এনেকৈ লিখিম আখৰেৰে। তাৰপিছত এইটোকো আখৰেৰে লিখা বুলি কয়, কিন্তু 7টো সংখ্যাৰে দিম, বাকীখিনি আমি যিটো স্থানীয় মান সেইটোক আমি আখৰেৰে লিখিম। 7400.91, যিহেতু 10ৰ শূন্য আছে, 0.10 নিলিখিলেও হয় আৰু লিখিও দিব পৰা, বা 7400.91। এতিয়া 7400টো নাই, গতিকে 91 হ'ব। এনেকৈ আমি এই 3টা সংখ্যাক বিভিন্ন গোটত উপস্থাপন কৰিলোঁ। কিমান হ'ব লিখো আহা। 8910 আমাৰ সংখ্যাৰে কি হ'ব? 890, যদি আমি এনেকৈ লিখোঁ। আৰু 23 হ'ব আমাৰ 230 সংখ্যাৰে লিখিলে। 1900 আৰু 2 হ'ব আমাৰ 1920। 4500
তাৰপিছত 2 10 আৰু 7 একক হ'ব আমাৰ 4527। তাৰপিছত 9 নম্বৰত আছে 1006 একক আমি এনেকৈ লিখিম 1006। যেহেতু শ আৰু দ নাই গতিকে আমি কি দিব লাগিব, শূন্য দিব লাগিব শ আৰু দৰ ঠাইত। প্ৰথম ছত আছে 2805 এতিয়া শ আছে গতিকে 2800ত তুমি 2800 লিখা, এককটো একটো লিখা, তাৰপিছত দটো নাই যেহেতু শূন্য দিব লাগিব গতিকে 2805 এইটো হ'ব। 3805 10 3800 সৎ স্থানত 8 লিখিব লাগিব, তাৰপিছত 5 10 মানে হ'ল 50। এককত নাই, এককত শূন্য আছে গতিকে 5 10ত 50 হ'ল। বৰ্গীয় জ 2003 একক, ইয়াতো এককক 3 লিখিছোঁ। শ আৰু 10ত আমাৰ নাই ভেলু, শূন্য আছে গতিকে আমি 2000টো হাজাৰ স্থানত লিখিম 2টো আৰু বাকী শ আৰু দশকৰ স্থানত আমি শূন্য দিম, গতিকে 2003 সংখ্যাৰে এনেকৈ লিখিম। তাৰপিছত 4506 একক 4501 এনেদৰে লিখিম। তাৰপিছত আছে ঞটো আছে 1307 একক, 1374 হ'ল সংখ্যাৰে লিখিলে। সংখ্যাৰ চানেকিসমূহ পূৰ কৰোৱা। এতিয়া তোমালোকৰ চানেকিত 1017 মানে 1016ৰ লগত 1 যোগ কৰিলে 1017 হয়, মানে 1কৈ বাঢ়িছে বা 1কৈ আগবঢ়া। গতিকে পিছৰটো কি হ'ব, 1018 হ'ব, তাৰপিছত কি হ'ব 1019 হ'ব, তাৰপিছত 1020, তাৰপিছত 21, তাৰপিছত 22। ইয়াৰ মাজত দিয়া সংখ্যাটোৰ লগত মিলি গ'ল। তাৰপিছত আকৌ 1 বাঢ়িব, যিহেতু খালী ত্ৰিভুজ এটা আছে গতিকে 1023 হ'ব। ইয়াত 1কৈ বাঢ়ি গৈছে বা 1কৈ আগবাঢ়ি আছে। তাৰপিছত এই মেঘৰ চপৰাকেইটাত কি আছে আমাৰ, প্ৰথমতে ইয়াত দিয়া আছে আমাৰ 2034 2036, মানে 34 আৰু 36ৰ মাজত পাৰ্থক্য কিমান, 2। 34ৰ পৰা 2 বঢ়ালে 36 হয়, তাৰপিছত 2 বঢ়ালে 38 হ'ব, তাৰপিছত 40 42 44 আৰু ঠিক তেনেকৈ ইয়াৰ পৰা 2 কমালে কি হ'ব 2032 2030 বা ইয়াৰ পৰা 2 2 বঢ়াই গ'লে আমাৰ কি হ'ব, এনেকৈ 2 বঢ়াই গ'লে আমাৰ এই চিৰিজটো কমপ্লিট হ'ব। গতিকে ইয়াতকৈ 2কে আগবাঢ়ি আছে, 2কে বাঢ়ি আছে মানে। তাৰপিছত এই জোনটোত কি দিছে 3695 বা 3695, তাৰপিছত 3700 হ'ব, মানে 5কৈ আগবাঢ়ি আছে। তাৰপিছত 3705 হ'ব, 3710 হ'ব, এনেকৈ আমি আগবাঢ়িলে 3715 পাম, মানে 5কৈ আগবাঢ়ি আছে। 3720 পাম আৰু 3725 পাম। গতিকে আমি 5কৈ আগবঢ়া। আমি কেনেকৈ গম পালোঁ, এই দুটা যদি আমি বিয়োগ কৰোঁ আমাৰ কি হ'ব, পাৰ্থক্য 5 হ'ব। গতিকে ইয়াৰ লগত আমি ইয়াৰ পৰা যদি প্ৰথমটোৰ পৰা আমি 5কৈ বঢ়াই আনো তেতিয়া আমাৰ এই দুটা সংখ্যা মিলি যায়। গতিকে এনেকৈ আমি আমাৰ চানেকিবিলাক সম্পূৰ্ণ কৰিব লাগিব। এতিয়া এই পাতখিলা আছে, পাতখিলাত আছে প্ৰথম 4951, তাৰপিছত আছে এটা খালী, তাৰপিছত 4953, মানে মাজৰ সংখ্যাটো কি হ'ব 4952, 1কৈ আগবাঢ়ি আছে। তাৰপিছৰটো কি হ'ব 4954, তাৰপিছত 4955, তাৰপিছত 4956, এইটো শেষৰ সংখ্যা এইটো চাইডে। তাৰপিছত এইটো এনেকৈ আহিব 4957 হ'ব, 4958 হ'ব, 4959 হ'ব, 4960 হ'ব, 4961 হ'ব, 4965 হ'ব। মানে এই গোটেই চিৰিজটো এনেকৈ কি হৈছে তোমাৰ 1কৈ আগবাঢ়ি আছে, মানে +1কৈ আগবাঢ়ি আছে। টেমাত লিখি থোৱা সংখ্যাবোৰ চোৱা। সংখ্যাবোৰত ঘেৰ কৰা অংকটোৰ স্থানীয় মানৰ সৈতে ওপৰৰ সাফৰবোৰ মিলাও আহা। প্ৰথম সংখ্যাত 1ত ঘেৰ কৰিছে, একক দশক, মানে
10 স্থানীয় মান কি হ'ব 1 হলে 10 লগত মিলিব দ্বিতীয়টোত কি আছে 100 1ত আছে মানে হৰ স্থানত আছে 100 লগত মিলিব তাৰ পিছত এটো হাজাৰ স্থানত আছে 1000 লগত মিলিব তাৰ পিছৰটো এককত আছে মানে 1ৰ লগত মিলিব তাৰ পিছত আছে 6500 5ত ঘেৰ দিছে এটো ক'ত আছে হত আছে গতিকে 500 এটো 5000 স্থানত আছে গতিকে ইয়াৰ স্থানীয় মান কি হ'ব 5000 মানে যেটো স্থানত থাকে হেটো 5000 বুলি লিখিবা নহলে 5000 5ৰ পিছত তিনিটা শূন্য দি 5000 এনেকে সংখ্যাৰে লিখিব পাৰে নিগনিৰ জাপ ক নম্বৰ এবাৰত 10 ঘৰকৈ জপিয়ালে পাউৰুটিখন খাবলৈ নিগনিটোৱে মুঠ কিমান ঘৰ জপিয়াব লাগিব এই নিগনিটোৱে যদি এবাৰত 10 ঘৰকে জপিয়ায় তেতিয়াহলে এই ৰুটিখন খাবলৈ কিমান বাৰ জপিয়াব ইয়াৰ পৰা ইয়ালৈ 10 গতিকে 1 2 3 4 5 5 বাৰ জপিয়ালে এবাৰত 10 কে জপিয়ালে 5 বাৰত কিমান হ'ব 50 ঘৰ জপিয়াব মানে এবাৰত যদি 10 ঘৰ জপিয়ায় 5 বাৰত 50 ঘৰ জপিয়াব খ নম্বৰ খালি বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোৱা এই খালি বাকচ বিলাকত উপযুক্ত সংখ্যাৰে পূৰ কৰিব লাগে প্ৰথমটো আছে 5700 তাৰ পিছত 5725 5725 মানে 25 কে আগবাঢ়ি আছে তাৰ পিছৰটো হ'ব 5750 তাৰ পিছত 25 যোগ কৰিলে 5775 হ'ব তাৰ পিছত হ'ব আমাৰ 5800 আমি মাজত যেটো সংখ্যা দিছিলে হেতু আমি পাই গলো তাৰ পিছত আকৌ 25 যোগ কৰিলে 5825 হ'ব আৰু তাৰ পিছত আকৌ 25 যোগ কৰিলে আমি 5850 পাম আৰু হেখত আমাৰ এটো লিখি দিয়া আছিল 5875 এনেকে আমাৰ ইয়াত এটো সিৰিজত আমাৰ 25 কৈ আগবাঢ়ি আছে এতিয়া ইয়াত দিয়া সংখ্যাটো হ'ল 8200 আৰু ইয়াত আছে 8220 মাজৰ সংখ্যা কি থাকিলে 10 কে বাঢ়িছে 8210 হ'ব তাৰ পিছত হ'ব 8230 8020ৰ পিছত আছে 8230 8240 8250 8260 আৰু 8270 মানে এইটো সিৰিজত তোমাৰ 10 কৈ আগবাঢ়ি আছে চিন্তা কৰি লিখা 1 নম্বৰ যদি ক স্থানত নিগনি আৰু খ স্থানত পাউৰুটিখন থাকে তেন্তে যদি ক স্থানত নিগনি আৰু খ স্থানত পাউৰুটিখন থাকে নিগনি আৰু পাউৰুটিৰ মাজৰ দূৰত্ব কিমান হ'ব 40 ঘৰ হ'ব চাও এতে 10 কে আছে তোমাৰ ইয়াত গতিকে ইয়াত 10 ইয়াত 10 এনেকে আমাৰ 10 চাৰিটা আছে ইয়াৰ পৰা ইয়ালৈকে 10 20 30 40 গতিকে ইয়াত কিমান দূৰত্ব হ'ব 40 ঘৰ হ'ব বা এনেকে 1 2 2 এনেকে গণিও লিখিব পৰা বা ইয়াৰ পৰা যদি 1059 পৰা যদি 1019 বিয়োগ কৰা তেতিয়া বিয়োগফল কিমান পাবা 40 এটো হল ইজি মেথড এটোৰ পৰা খৰ পৰা কটো বিয়োগ কৰি দিলে আমি কিমান দূৰত আছে নিগনি আৰু পাউৰুটিৰ দূৰত্ব কিমান হয় হেতু ওলাব এতিয়া খৰ স্থানত ক আৰু খ দিছে চাও 1015 কে আগত আছে মানে ক স্থানটো 1016 ত আছে আৰু ইয়াত 1045 ত নাই 1043 ত আছে গতিকে ইয়াৰ পৰা তোমাৰ কিমান কমিলে 1 2 3 ইয়াৰ পৰা যদি এটো বিয়োগ কৰো আমাৰ কিমান হ'ব 1045 ৰ পৰা 1015 যদি আমি বিয়োগ কৰো তেতিয়া হলে 30 হ'ব কিন্তু ইয়াত 1 আগবঢ়া আৰু ইয়াত 2 পিছ পৰা গতিকে 3 কমিলে গতিকে নিগনি আৰু পাউৰুটিৰ মাজৰ দূৰত্ব কিমান হ'ব 27 হ'ব মানে ইয়াত 1016 ৰ পৰা 1043 ৰ পৰা যদি বিয়োগ কৰো আমি কিমান পাম 27 ঘৰ পাম বা এনেকে তোমালোকে 1 2 3 4 এনেকে গণিলেও ইয়াত 27 পাবা এনেকে তোমালোকৰ উজুৰ কাৰণে গণি লব পাৰা
2 নম্বৰ 1069 আৰু 1102 সংখ্যা ৰেখাত দেখুওৱা হৈছে 1069 আৰু 1102 সংখ্যা ৰেখাত দেখুওৱা হৈছে 1102 এটো সংখ্যা ৰেখাত দেখুওৱা হৈছে এতিয়া 1061 1077 1052 1105 আৰু 1116 সংখ্যা ৰেখাডালত বহুৱা প্ৰথম 1061 আমি বহাম 1061 কত হ'ব 60 ৰ পিছত 1061 হ'ব তাৰ পিছত সংখ্যাটো কি দিছে 1077 দিছে 77 হলে 70 ইয়াত 75 76 77 এটো হ'ব মানে ইয়াৰ পৰা গণি আহা তাৰ পিছত 1052 দিছে ইয়াত 1050 টো প্ৰথম আছে তাৰ পিছত 1 2 1052 হৈ গল এটো হ'ব তাৰ পিছত 1105 হ'ব 1105 1100 সংখ্যাটো ক'ত আছে ইয়াত 1100 সংখ্যাটো ইয়াত আছে যে 1105 ক'ত হ'ব ইয়াত 1 2 3 4 5 1105 তাৰ পিছত আছে 1116 বা 1116 এ 10 আৰু তোমাৰ 20 ৰ মাজত হ'ব ইয়াত 1 2 3 4 5 6 গতিকে 10 আৰু 6 1116 এইটো হ'ব এইটো লাইন কৰহা ক অংশৰ লগত খ অংশ মিলাওহা ক অংশ খ অংশ সংখ্যা ৰেখাৰ স্থান যে 2075 আছে 2075 কাৰ ভিতৰত হ'ব 2066 আৰু 2176 ৰ ভিতৰত হ'ব 2137 ক আমি 2135 আৰু 2139 ৰ ভিতৰত লিখিম 2112 ক আমি লিখিম 2310 আৰু 2320 ৰ ভিতৰত এতিয়া 2 নম্বৰ তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰহা ই তলত দিছে 7632 7640 7696 7678 7656 এইকেইটা আমি সংখ্যা ৰেখাত স্থাপন কৰিব লাগে এনেকে আমাক সংখ্যা কেইটামান দি দিছে সংখ্যা ৰেখা এডাল আঁকি দিছে 7625 প্ৰথম দিছে এতিয়া আমি 7632 টো আমি উল্লেখ কৰিম প্ৰতিটোৰ মাজত আমাৰ কি কি আছে ডট কে গ্যাপ আছে 7625 আৰু 7635 ত কি গ্যাপ কিমান হ'ব 10 হ'ব গতিকে ইয়াৰ পৰা গণি যোৱা 1 2 3 4 5 6 7 8 9 10 ইয়াত 7635 ত 10 হয় গতিকে আমাৰ 7632 ক'ত হ'ল তে 25 26 27 28 29 30 31 32 এইটো স্থানত হ'ব ঠিক তেনেদৰে 7640 টো ক'ত হ'ব ইয়াত 35 আছে 35 আছে 35 ৰ পৰা এটো 35 আছে 36 37 38 39 40 ইয়াত হ'ল এনেকৈ তোমালোকে আজ দি মিলাবা তাৰ পিছত 7656 টো 55 ৰ পিছতে হ'ব ইয়াত হ'ব এনেকৈ 10 ডাল সৰু সৰুকে তোমালোকে আজ দি লবা তাৰ পিছত 7678 টো ক'ত হ'ব 7675 ৰ পিছত হ'ব 76 77 78 এনেকৈ তাৰ পিছত 7656 বহালো 7696 টো ক'ত হ'ব 95 ৰ পিছতে হ'ব 7695 এনেকৈ আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো এটা খেলো আহা দিছে শিক্ষকে 4টা অংক বিশিষ্ট সংখ্যাৰ কিছুমান সংখ্যাকাৰ শিক্ষাৰ্থীৰ মাজত ভগাই দিব ধৰা আমি এই 4টা অংক বিশিষ্টৰ সংখ্যাকাৰ এনেকৈ ভগাই দিলো এডাল সংখ্যা ৰেখাত এতিয়া সংখ্যা কাৰ্ডৰ লগত মিলাকৈ শিক্ষকে মজিয়াত এডাল সংখ্যা ৰেখা অংকন কৰিব আমি এডাল সংখ্যা ৰেখা অংকন কৰিলো শিক্ষাৰ্থীসকলক সংখ্যা কাৰ্ডৰ সংখ্যা অনুসৰি সংখ্যা ৰেখাডালত উপযুক্ত স্থানত থিয় হ'বলৈ দিওঁ ইয়াত ধৰা আমি ৰামক দিলো ইয়াত ধৰা আমি দিলো যদুক দুজন ইয়াত ৰাম
ইয়াত ৰাম ইয়াত যদু দুজন বহিলে এনেকৈ আমি বাকীকেইটা সংখ্যাটো আমি ল'ৰা ছোৱালী বেছি থাকিলে থিয় কৰাব পাৰোঁ এইবাৰ শিক্ষকে আন এখন সংখ্যা কাৰ্ড দেখুৱাই সেই কাৰ্ডখন কোন দুগৰাকী শিক্ষাৰ্থীৰ মাজত থাকিব সেয়া ক'বলৈ দিব এতিয়া মই এখন বেলেগ এটো ৰাম আৰু যদু আছিলে মই এটা সংখ্যা দেখালো কি 7696 মোৰ হাতত আছিলে হেতু দেখাই মই তেওঁলোকক কাৰ্ডখন দি কম যে ৰাম আৰু যদুৰ মাজত ক'ত বহিব ৰাম আৰু যদুৰ মাজত ইয়াত বহিব এনেকৈ কাৰ্ড বনাই যে তোমালোকে এই সংখ্যাৰ খেলটো খেলিব পাৰা আজিলৈ পাঠটো ইমানেই আছিলে যে বাকিখিনি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম ধন্যবাদ